ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতিয়ে উদঙালে শ্যামকানু মহন্তৰ মিথ্যাচাৰ। ছিংগাপুৰত জুবিনৰ সকলো কথা জানিছিল শ্যামকানুৱে। সাগৰৰ পাৰলৈ পাৰ্টি কৰিবলৈ যোৱাৰ কথাও জানিছিল শ্যামকানুৱে। শ্যামকানুৱে একদিনাখন ৰাতি কৈছে যে তোমালোকে এইটো হেৰিক তন্ময়ক কৈছে চাৰে যায় ন এইটো সিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে চব গৈ কেনে তাতে মদ চদ খাই বেছি হাই হৈ যাব তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকুৱা হ'ব কথাটো তো ইয়ে পইচা টইচা খৰচ কৰি আনিছে পাঁচজনক জুবিনৰ সৈতে। চ' মানে তন্ময় দাই মানে হেৰি ইনফৰ্ম কৰিছিলে মানে শ্যামকানু দাক যে এনেকুৱাকে মানে পাৰ্টি এটা হেৰি ৰাখিছে বুলি। কিন্তু শ্যামকানুৱে মানা কৰিছে মই এইটো জানো কিন্তু ইনফেক্ট ময়ো তাক মানা কৰিছিলো আগদিনাখন ৰাতি ফোন কৰিবলৈ। পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ এটাৰ পিছত আনটো ৰহস্য। জুবিনে সাগৰৰ পাৰলৈ ফুৰিবলৈ যোৱাৰ কথা নাজানিছিল বুলি কৈছিল শ্যামকানুৱে। কিন্তু অভিমন্যু তালুকদাৰৰ এটা ফোন কলত ফাদিল হ'ল শ্যামকানুৰ মিথ্যাচাৰ। অভিমন্যু তালুকদাৰ ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি। অভিমন্যুৰ ফোন কল মতে জুবিন গাৰ্গ ফুৰিবলৈ যোৱাৰ কথা আগতেই জানিছিল শ্যামকানু মহন্তই। তাত বেছিকৈ মদ খালে অনুষ্ঠানলৈ আহিব নোৱাৰিব বুলিও শংকা কৰিছিল শ্যামকানুৱে। ফোন কলটো মতে সাগৰলৈ জুবিন গাৰ্গৰ সৈতে ফুৰিবলৈ গৈছিল অভিমন্যু তালুকদাৰো। জুবিনৰ ঘটনাৰ সময়ত ইয়াতখনতেই আছিল অভিমন্যু তালুকদাৰ। নিজ চকুৰে দেখিছিল সকলো ঘটনা। মদ গাহৰিৰ মাংসৰে কৰিছিল পাৰ্টি, খুৱাইছিল জুবিন গাৰ্গকো। শুনক অভিমন্যু তালুকদাৰৰ সম্পূৰ্ণ ফোন কলটো। মানে বেচিকেলি আগদিনাখন ৰাতি ময়ো আগদিনাখন ৰাতি গম পাইছো যে কমিউনিটি লিডাৰ নৰ্মেলি এই চব হেৰি আহিলে মই ইনভল্ভ থাকো আৰু হেৰি কালি গধূলি তাৰ মোৰো আছিলে এই ইনগুৰেশ্যন এইটো নৰ্থ ইষ্ট ফেষ্টিভেলত তাতে বাই ইনভিটেশ্যন আছিলে গতিকে মোক ক'লে যে তাৰ লগত থাকি তাক একেলগে লৈ আহিবলৈ। তাৰপিছত এইটো অৰ্গেনাইজ হৈছিলে এই তন্ময় বুলি আমাৰ বন্ধু তন্ময় বুলি কেইটামানে মিলি এটা গ্ৰুপ খুলি কেনে হেৰি কৰিলে তোমাৰ প্ৰাইভেট পাৰ্টি টাইপ এটা কৰিছে। ইটছ নট বাই এছ'চিয়েশ্যন পাৰ্টি অৰ্গেনাইজ বাই তন্ময় এণ্ড হিজ গ্ৰুপ অফ ফ্ৰেণ্ডছ এণ্ড আই ৱাজ অলছ' হেপেন টু বি। মোৰ নামটো আহিছে কাৰণ কি মই এটা অসম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট। লিডটো সি তন্ময় লৈছে, তন্ময় ফুকন বুলি। ত' ইমান তাৰ নাম চাম হেৰি মই এইটো মানুহটো হেৰি বেচিকেলি সি কৰিছিলে আৰু কেইটামান লগ লাগি জোচ আহি যায় নহয়। মোক ক'লে আপুনি আহিব লাগিব না। মই ঠিক আছে হেৰি কৰিম, কিন্তু মই ক'লো যে হেৰি 7টা বজাত হেৰি আছে সিহঁতে যোনটো গভৰ্ণমেণ্টটো G2G মিটিংবিলাক আছিল নহয় গভৰ্ণমেণ্টৰ তাকো কৈছে। গতিকে সেইটো কিন্তু শ্যামকানুৱে একদিনাখন ৰাতি কৈছে যে তোমালোকে এইটো হেৰিক তন্ময়ক কৈছে চাৰে যায় ন এইটো সিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে চব গৈ কেনে তাতে মদ চদ খাই বেছি হাই হৈ যাব তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকুৱা হ'ব কথাটো তো ইয়ে পইচা টইচা খৰচ কৰি আনিছে। মই ক'লো যে হেৰি লিচুত গো টু জাষ্ট মেৰিনা যে য'ত পাৰ্ক কৰি থয় ইয়ট চট বিলাক মোৰ তেনেকৈ গৈ কেনে ঘূৰি চাই ভাল লাগে তাতো। এইখন ইয়ত গৈছিল কেম্পেল মেনিয়াৰ পৰা গৈ কেনে তাৰ পৰা মানে সাগৰৰ মাজলৈ গুচি যায় অলপমান। তাতে আগত গৈ কেনে দুটামান আইলেণ্ড থাকে, আইলেণ্ডৰ ওচৰত ৰখাই কেনে এই ৱাটাৰ এক্টিভিটিজ কৰিব দিয়া। এইটো এনেই জব চাপ মাৰি কিন্তু এই লাইফ জেকেটটো পিন্ধিব লাগে। কিন্তু এই ড্ৰিংকো কৰা নাছিল ইমান দেই। মই যিমানখিনি দেখিছো আগতে খাই আছো যদি নাজানো হোটেলত মানুহে এইটো কয় নহয় বোলে বেছি মদ খাই কিনে পৰি গ'ল বুলি, কিন্তু মোৰ চকুৰ আগত কিন্তু সি খোৱা নাই। এটা জাষ্ট মই দেখিছো এই হেৰিত খাইছিলে এই ইয়টত উঠাৰ আগতে জাষ্ট এটা ড্ৰিংক এটা বিয়াৰ টাইপ এটা হেৰি বুলি কয় গিনিছ বুলি কয় তো অলপমান খাইছিলে। পিছত আকৌ কোনোবাই দিছিলে কিন্তু তাক হেৰি মই দেখিছো এই চাইডত থৈ দিছে গ্লাছটো। তাৰপিছত এই যেতিয়া জেকেটটো লুজ পিন্ধিছিলে সেইটো পিন্ধিলে প্ৰথমবাৰ যেতিয়া গ'ল নহয় জেকেটটো অকমান লুজ আছিলে। তাৰপিছত আহি কেনে কিন্তু তাৰপিছত যেতিয়া ঘূৰি আহিলে সি জেকেটটো খুলি দিলে। পিছত সি খুলি দিয়াৰ লগে লগে কেপ্টেইনটো মই অকমান দূৰত আছিলো এইফালে সি দেখিছে ওপৰৰ পৰা কেপ্টেইনটোৱে কৈছে যে এই ল'ৰাজনক হেৰি কওক বোলে এই লাইফ জেকেট
মানে পিন্ধিব কাৰণ কি ড্ৰাংকো হয় মই ড্ৰাংক বুলি ধৰিব পৰা নাই কিন্তু ড্ৰাংক বুলি ভাবিছে আৰু সি হিচাপততো ইমান ড্ৰাংক নাছিলে আৰু ইমানখিনি খালে এটা বিয়েৰৰ কেন খালে আৰু কেপ্টেইনে ক'লে যে এই যে এই ল'ৰাটো যে পিন্ধা নাই জেকেটটো খুলি দিছে তাক হেৰি লাইফ জেকেটটো পিন্ধিবলৈ দিয়ে মই তাৰ পৰা চিয়ৰ মই লাইফ জেকেট হেৰি পিন্ধাই দিছো তনুৱে আছিল তাৰ চাইডত বহি কিনে পিছত তেতিয়া মোক ক'লে যে তাৰ লাইফ জেকেটটো লুজ হৈছে তাৰপিছত টাইট লাইফ জেকেট এটা এইফালৰ পৰা দি দিয়া হৈছিলে তাৰপিছত তন্ময়ে পিন্ধাব বিচাৰিছিলে তাক পিন্ধাবলৈ এনেকে হাতটো সোমাইছে সি নিপিন্ধে সি কৈছে যে এইটো কেতিয়াও লাইফত পিন্ধাই নাই বুলি ফটককৈ জাপ মাৰি দিয়ে মই জাপ মাৰাটো মই দেখিছো এতিয়া মানুহে কৈছে যে গো এৰাউণ্ড হিম মানে চ' দেট সি লাইফ জেকেট নিপিন্ধাকে সাঁতুৰিব গৈছেতো তাৰপিছত তাৰ কিন্তু চাইড এফেক্ট কোন আছিল পাহৰিলো কোনোবা কেইটামান এনেকুৱা চাইডে সাঁতুৰিছে তাক তাৰমানে সি সাঁতুৰি গৈছে কিন্তু চাইডে যে কিবা এটা হ'লে ধৰিব তাক ঘৰতে এনেকৈ গৈছে গৈ সেইটো সময়ত দেখিলো অলপমান গৈছে আৰু তেতিয়া মই হাতখন কিবা খাই আছো গাহৰি খাইছিলো কিবা খাইছিলো হাতখন ধুবলৈ গলো ভিতৰলে এইখিনি সময়ত কি হ'ল সি এনেকুৱা মানে ফাই গৈছেতো আগবাঢ়ি তাৰপিছত ইহঁতে দেৱজ্যোতি বুলি আমাৰ দেৱজ্যোতি আৰু কোনোবা এটা আছিল তাৰ শেখৰ বুলি তাৰ যোনটো টিমমেট ঘূৰি আহক জুবিনে ঘূৰি আহক বুলি কৈছে অকমান আগলে সেইখিনি মই নিজে দেখা নাই সেইখিনি মোক এই দেৱজ্যোতি বোলাটোৱে কৈছে ঘূৰি আহক বুলি কৈ ইউটাৰ্ণ কৰিছে ইউটাৰ্ণ কৰাৰ তাৰপিছত ফটককৈ দেখিলে মুখখন তল হৈছে বুলি দেৱজ্যোতি কৈছে মানে কি হয় মানুহ সাঁতুৰিলে মানে এইটো এইখিনি মই দেখা নাই কিন্তু এইখিনি মোক দেৱজ্যোতি মানুহে সাঁতুৰিলে মানে উশাহ ল'বলৈ মুখখন লিফ্ট ৰাইট কৰেতো সেইটো ফটককৈ মানে এক মিনিটমানৰ কাৰণে দেখিলে যে এইটো কৰা নাই তাৰপিছত ঘূৰাই গৈছে মুখখন ঘূৰোতে মুখৰ পৰা ফেন আৰু বমি ওলাইছে লগালগ হাল্লা হৈছে কিন্তু দেৱজ্যোতিয়ে কোৱা মতে সেই পানী খাই ঢুকোৱা নাই বা চিজাৰ আহিছে কিবা ফেন যে আহে ন মুখৰ পৰা চ' এজ ফাৰ এজ দেৱজ্যোতি এণ্ড দ্য আদাৰ গাই হুএভাৰ ৱাজ দেয়াৰ নেক্সট টু হিম এই শেখৰ বোলাটো আছিল নেকি আৰু নাই আৰু তেতিয়ালৈকে মই যেতিয়া ওলাই গৈছো তেতিয়া অলৰেডি কেপ্টেইনটোৱে লক জাপ মাৰি কিনে সি অলৰেডি ৰিচ থিম টায়াৰ ই কিন্তু স্মাৰ্ট ফাৰ্ষ্ট হেৰি কৰি কিন্তু টায়াৰ এখন লৈ গৈছে টায়াৰখন লৈ তাতে ধৰি তাক লৈ আহিছে লৈ আহি তাৰপিছত লগালগ ফোন কৰা হৈছে হেৰি পুলিচ ছিংগাপুৰত কিন্তু এইটো হেৰিত মাজত আছেতো যাওঁতে মোৰ মতে এঘণ্টা পৰ্ট পোৱাতে 45 মিনিট 1 ঘণ্টামান লাগিছে 1 ঘণ্টা মেক্সিমাম তাতকৈ বেছি লগা নাই এণ্টায়াৰ হেৰি মানে ৰিচাৰ্ট কৰিব বিচাৰিছে তাৰপিছত এই জাহাজখন আহি গ'ল ওচৰত এখন হেৰি আছিলে জাহাজ আছিলে তাতে মই তালৈ লৈ যা বুলি কেপ্টেইনক কৈ কিনে তাৰ ওচৰলৈকে চিঞৰিছো আমি তহঁতৰ ডক্টৰ আছে নেকি কাৰণ CPR দিছে CPRটো আমি আমাৰ মানুহখিনিতো নাজানে ইমান মানে নৰ্মেল মানুহে তাহাঁতৰ জাহাজত ডক্টৰ নাই সিহঁত এখন বেলেগ এখন আছিলে এতিয়া সেইখন আহি গ'ল কোষ্ট গাৰ্ডৰ জাহাজখন সেইখন এনেকৈ ওচৰলৈ আনি তাৰপৰা দুজন জাপ মাৰিছে দুজন মানে পুলিচে আৰু কিন্তু জানে আৰু CPR দিবলৈ প্ৰপাৰ্টি দুজন আমাৰ নাৱত আহি এজন কেপ্টেইনৰ ওপৰলৈ গৈছে ডাইৰেক্ট কৰিবলৈ ফাৰ্ষ্ট চলাবলৈ চাইডে এইখনে এস্কৰ্ট কৰিছে এই কোষ্ট গাৰ্ডৰ জাহাজখনে আৰু তলত আৰু এটাই পুলিচে কি CPR দি আছে একদম 3টা মানত যদি হৈছে ঘটনাটো আমি 4টা মানত গৈ হেৰি পাই গৈছো পৰ্ট তাৰপিছত লগালগ পৰ্টত পোৱাৰ লগে ৰখি আছে কিন্তু এম্বুলেন্স ৰখি আছে ষ্টেণ্ড বাই চব ৰখি আছে তাৰ 45 তুমি সময়টো মনত ৰাখিবা 5টা মই মেছেজ পাইছো হাই কমিছনৰ পৰা 5টা 20 নে 5টা 25ত ছিংগাপুৰ টাইম মই মানে ইন দ্য মিডল অফ মই হাই কমিছনৰ মেইন কোঅৰ্ডিনেশ্যনটো মই কৰোতো নহয় জাহাজত আহি ইহঁতে সোমাই আমাক চবকে ওলাই দিব দিছে জাহাজৰ পৰা যোনখিনি আছিলো আৰু তাহাঁতে মেচিন বিলাক আনি তাতে আৰম্ভ কৰিছে আমি ICUত লৈ যাব লাগিব তেতিয়া মই ভাবিলো যে ICUত লৈ যাব মানে ডেট মিনছ হোপ আছে ইয়াতে মানে তেনেকা নহয় ধৰা ইণ্ডিয়াত যে এনেই ICUত লৈ যায় পইচা বনাবলৈ তেনেকা নহয়তো বস্তুটো কিন্তু তাৰ পৰা সি মানে আনকনচিয়াছ আছিল তাৰ পৰা আমাক গোটেইকেইটা আৰু হেৰি তাৰ মেনেজাৰটো গ'ল তাৰ লগত এম্বুলেন্সত এজন যাব দিয়ে হাই কমিছনৰ আহি পাইছিলে হাই কমিছনৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী আহি পাইছে মোক ফোন কৰিছিলে কিন্তু সি সোমোৱা নাই ভিতৰলে সি ৰখি আছে এম্বুলেন্সৰ তাতে চ' ফাৰ্ষ্ট ছেক্ৰেটাৰী ইজ হেণ্ডলিং অল দিছ ন চ' তাৰপিছত ফাৰ্ষ্ট ছেক্ৰেটাৰী আৰু ইহঁত দুজন হেৰিলৈ গ'ল হস্পিটেললৈ গ'ল ICU টুগেডাৰ উইথ দ্য মেনেজাৰটো এম্বুলেন্সৰ ভিতৰতে গ'ল নেকি কিন্তু কোনে বুক কৰিছিলে আৰু সি মোক কৈছিলে যে তাৰপিছত মানে এটা খৰচ হয়তো দেন অল দিছ 11 পিপল ইজ ছাপ'জ টু কণ্ট্ৰিবিউট চ' দেট এইটো ভাগ হৈ যায় পইচাটো অলপমান ইনফেক্ট মই আগদিনাখন ৰাতি মই হেৰি কৈছিলো ফোন কৰি কিনে কৈছিলো মই তাক এইটো চাব কিন্তু কালি গধূলি আকৌ তাৰ হেৰি আছে অফিচিয়েল হেৰি আছে এইটো চামকানো মনটো আনিছে তাক পইচা দি কিনে মাজতে তাক যদি লৈ যোৱা সি যদি আচল ইভেণ্টটোত আহিব নোৱাৰে আৰু চামকানো একচুৱেলি মোক কৈছিলে তন্ময়েও একো কৰিব নোৱাৰে সিয়েতো বেভাৱী কৰা নাই অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব জুবিনৰ মৃত্যুৰ সম্পূৰ্ণ ৰহস্য